সোণাপুৰত দলবদ্ধ ধৰ্ষণৰ ঘটনা। এই ঘটনাৰ লগত জড়িত 3জনক গ্ৰেপ্তাৰ। 25 জানুৱাৰীৰ নিশা সংঘটিত হৈছিল এই ঘটনা। লক্ষ্যধৰ টুমুং, হৰকান্ত কামান, গোপাল চুব্বা নামৰ 3জন লোকক গ্ৰেপ্তাৰ কৰিছে সোণাপুৰ আৰক্ষীয়ে। উত্তৰ গুৱাহাটীৰ এগৰাকী যুৱতীৰ লগত সংঘটিত হৈছিল এই ঘটনা। 25 জানুৱাৰীৰ নিশা সোণাপুৰলৈ লগৰ বান্ধৱীৰ লগত ফুৰিব আহিছিল যুৱতীগৰাকীয়ে। সেইদিনাই ধৰ্ষণৰ বলি হৈছিল যুৱতীগৰাকী। পিছত ভুক্তভোগী যুৱতীগৰাকীয়ে চাংচাৰী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰে অভিযোগ। ইতিমধ্যে আৰক্ষীয়ে সেই অভিযোগৰ ভিত্তিত সোণাপুৰৰ পৰা 3জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত সোণাপুৰ থানাত ৰুজু কৰা 18/25 BNS 123/127/70 নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আনহাতে আৰক্ষীয়ে জব্দ কৰিছে AS01FV0972 নম্বৰৰ টাটা হেৰিয়াৰ বাহন। তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। তাৰমানে তাই গৈছিলে গামবুঢ়া ঘৰলৈ। তাৰপিছত গামবুঢ়া ঘৰত যাওঁতে যাম বুলি কৈ কিনে তাই ফেঞ্চি লৈ আহিলে। ফেঞ্চি অহাৰ সময়ত তাই গধূলা হৈ গ'ল। গধূলা হৈ যায় মই ফোন কৰিলোঁ। ফোন কৰোঁতে তাইক তাৰমানে অকণমান মই ধমকি দিলোঁ আন্ধাৰ হোৱাৰ কাৰণে। মই ইমান ছোৱালী মানুহ এজনী ইমান দেৰিলৈ ক'ত থাক, তাহাঁতি সোনকালে ঘৰ ল'ব লাগে, এনেকৈ কওঁতে ধমকি দিওঁতে তাই ভয় খাই কেনে ছোৱালীজনীলৈ ফোন কৰিলে। আমাৰ ঘৰৰ ওচৰৰে ছোৱালী, বেছি দূৰৰ ছোৱালী নহয়। তাই ভাবিলে ঘৰৰ ওচৰৰ ছোৱালী যেতিয়া মোৰ লগত একো এটা নহ'ব, তাইৰ লগত মই চাহাৰা লৈ থাকিম বুলি কেনে গৈছিলে। যাওঁতে আৰু তাই যে তেনেকুৱা এটা বিঘটন ঘটিব তাইও নাজানিলে। তাৰপিছত তেনেকৈ ধৰি 24 তাৰিখৰ পৰা ছোৱালীজনী 25 তাৰিখলৈ নাই। 26 তাৰিখ দিনাখন মই থানাত এখন এজাহাৰ দিছোঁ। থানাত এজাহাৰ দিওঁতে চাংখাৰী থানাত এজাহাৰ এখন দিছোঁ। মোৰ ছোৱালীজনী মানে ঘৰৰ পৰা এতিয়া নোহোৱা হৈছে আৰু গুৱাহাটীলৈ গৈছিলে, গুৱাহাটীৰ পৰাই নাই অহা নাই ছোৱালীজনী, তেনেকৈ বুলি দিলোঁ আৰু দিওঁতে তাৰপিছত তাই কেনেবাকৈ গম পালে নেকি পুলিচৰ ওচৰত এজাহাৰ দিয়া বুলি, তেতিয়া ফেৰীত পাৰ কৰাই পঠিয়াই দিছে। পাৰ কৰাই পঠিয়াই দিওঁতে তাৰপিছত তাই তেনেকুৱা ঘটনা ঘটিছে বুলি ঘৰত গৈ কেনে কৈছে আৰু সেইখিনিয়ে। ল'ৰাকেইটা নাজানো নহয়, মই চিনি নাপাওঁ। এই ছোৱালীজনীয়ে লৈ আনিছে। সোণাপুৰত ঘটনাটো হোৱা বুলি কৈছে। তাৰমানে এনেকুৱা মানে ছোৱালীজনী মানে কৈছে আৰু বাছ এখনত তুমি উঠি আহা, হেৰিলৈ খানাপাৰালৈ উঠি আহা। খানাপাৰাৰ পৰা বোলে বাছত লৈ আনিলে, বাছৰ পৰা আকৌ মিউজিকত আনিলে, মিউজিকৰ পৰা বোলে কলা গাড়ী এখনত উঠাই লৈ আনিছে। এতিয়া তাইও জেগা চিনি নাপায়, তাই কোনোদিন ঘূৰা ছোৱালী নহয়। মই কি বিচাৰিছো, মই ন্যায় বিচাৰিছো। ছোৱালীজনীতো ন্যায় দিবই লাগিব। এতিয়া ছোৱালীজনী বদনাম হৈ গৈছে, ছোৱালীজনীতো লাইফটো বৰবাদ হৈ গ'ল। কি নাম আপোনাৰ ছোৱালীজনী? নামটো কি? নামটো এতিয়া কেনেকে কম মই। প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে
স্বৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।